টেঙাখাট প্ৰাথমিক চিকিৎসালয়লৈ বৈছে ৰোগীৰ সোঁত। বিষক্ৰিয়া হৈ 50জনতকৈও অধিক লোক চিকিৎসাধীন। টেঙাখাট প্ৰাথমিক চিকিৎসালয়লৈ বৈছে এতিয়া ৰোগীৰ সোঁত। টেঙাখাটৰ পাৰ্বতীপুৰ চাহবাগিচাৰ এখন বিয়াৰ খাদ্য খাই এই বিষক্ৰিয়াৰ হোৱাৰ সন্দেহ কৰিছে ৰাইজে। বিয়াৰ ঘৰত গাহৰি, ব্ৰইলাৰ মাংস, মাছ আদি খাদ্য খোৱা হৈছিল। শিশুৰ পৰা প্ৰাপ্ত বয়স্ক লোকৰলৈকে এই বিষক্ৰিয়াই দেখা দিছে। বিষক্ৰিয়াৰ ফলত শৌচ, বমি, জ্বৰ, গাৰ বিষে দেখা দিছে লোকসকলক। বৰ্তমানেও আৰু ৰোগী চিকিৎসালয়লৈ আহিয়েই আছে। কিয় আৰু কেনেকৈ এই বিষক্ৰিয়াৰ ঘটনা সংঘটিত হ'ল বৰ্তমানেও জানিব পৰা হোৱা নাই। এই ঘটনাৰ সন্দৰ্ভত কোনো আৰক্ষী প্ৰশাসন অৱগত নহয় বুলি জানিব পৰা গৈছে। বিয়াততো মাছ মাংসই আছিলে, মানে ইনফেকশ্যনটো চাগে এইখিনি ষ্টকত থাকি গ'লতো, অলপ চব্জি তব্জি আছিলে, সেইখিনিকে হেৰি কৰি বনাই দিয়া হ'ল। সেইটো খোৱাৰ পৰা হৈছে ডাউট হৈছে অন্য একো কাৰণ নহয়। কি খাইছিলে বিয়াত? ভাত আছিলে, মাংস আছিলে, ব্ৰইলাৰ, মাছ। মাংস কি মাংস আছিলে? নাই, অলপ খাইছিলোঁ মই। কি মাংস আছিলে? মাংস গাহৰি আছিলে, ব্ৰইলাৰ আছিলে, মাছ আছিলে। মই বেছি নাই খোৱা। হয়। এতিয়া আপোনাৰ কি বমি চমি হৈছে নেকি? নাই, মোৰ বমি নাই হোৱা। পায়খানা হৈছে? জ্বৰ হৈছে? জ্বৰ। এতিয়া দুৰ্বল লাগিছে? ভাল পাইছেনে অলপ আগত? অলপ ভাল পাইছোঁ। ভাল হ'ব দে। টেঙাখাটৰ পৰা মনজিত বৰা ৰিপৰ্ট, এনি ভাৰত 24।